প্ৰকৃততে এবাৰ বিধানসভা 15 দিনীয়া আছিল আৰু এই বাজেট অধিৱেশনৰ আজি অন্ত পৰিল আৰু এইবাৰ বাজেট অধিৱেশন এবাৰ বিশেষ আছিল কিন্তু ইয়াৰ পৰা কি বাৰ্তা গ'ল বুলি কোৱাৰ পূৰ্বে মই ক'ব বিচাৰিছোঁ যে এইবাৰ বিধানসভাই ইতিহাস ৰচনা কৰিলে আৰু এইবাৰ বিধানসভা প্ৰথমবাৰৰ বাবে ৰাজধানীৰ পৰা গৈ এইবাৰ কোকৰাঝাৰত অনুষ্ঠিত হৈছে অসমত ৰাজধানীৰ বাহিৰত প্ৰথমবাৰৰ বাবে এইবাৰ বিধানসভা যেহেতু অনুষ্ঠিত হৈছে কোকৰাঝাৰত সেই গতিকে এই বিধানসভাক লৈ বহুত উৎসুকতা বাঢ়িছিল বিভিন্নজন লোকৰ কিন্তু এই বিধানসভাই অসমৰ জনসাধাৰণক কি দিলে বা অসমৰ জনসাধাৰণে এবাৰ বিধানসভাৰ পৰা কি বাৰ্তা পালে স্পষ্ট বাৰ্তা কোনো নাপালে বুলি ইতিমধ্যে আজিৰ এই কেইদিনতে এটা আলোচনা চলিছিল যেহেতু অসমৰ বান বিধ্বস্ত অঞ্চল মথাউৰি কেনেধৰণে নিৰ্মাণ কৰা হ'ব বা যিসমূহ ইলেক্ট্ৰিচিটি কেনেধৰণে বঢ়োৱা হ'ব বা লাইটৰ বিল সন্দৰ্ভত কেনেধৰণৰ কি হ'ব বা লাইটৰ বিল কমিব নে নকমিব এই সন্দৰ্ভত স্পষ্ট বাৰ্তা একো পোৱা নগ'ল এই সন্দৰ্ভত বিৰোধীয়েও তেওঁলোকৰ ভূমিকা বিৰোধীৰ ভূমিকাটো বহু জনসাধাৰণৰ বহু সময়ত তেওঁলোকৰ সন্দেহ উপজিছে তেওঁলোকে বহু সময়ত বিৰোধীৰ মনত বিৰোধীয়ে যেনেধৰণে ব্যৱহাৰ কৰিছে যে বিধানসভাত যি ধৰণৰ তেওঁলোকৰ স্থিতি হ'ব লাগিছিল সেই স্থিতি যে নহয় বুলি ইতিমধ্যে জনসাধাৰণে কিছু ক্ষোভ প্ৰকাশ কৰিছে তেনে ক্ষেত্ৰত আমি দেখা পাইছিলোঁ যে বিৰোধীয়ে যদিও বা তেওঁলোকে ক'ব লাগে বুলিহে কিছুমান কথা কয় যেন এনে অনুভৱ হয় বুলিও বহু জনতাই আমাক জানিবলৈ দিছে গতিকে এনেধৰণৰ ক্ষোভ প্ৰকাশ কৰিছে তাৰ মাজতে আছে অখিল গগৈ যিগৰাকী বিধায়কে এবাৰ বহুবাৰ তেওঁ হেট্ৰিক কৰিছে প্ৰত্যেকটো বিধানসভাতে তেওঁৰ হেট্ৰিক হয় যে তেওঁ প্ৰত্যেকটো কথাতে তেওঁ লাগি থাকোঁতে তেওঁ এজনেই তেওঁৰ দলৰ তেওঁৱে একমাত্ৰ তেওঁ বিধায়ক সেই বিধায়কগৰাকীয়ে তেওঁ প্ৰতিবাদ কৰাৰ লগে লগে তেওঁ ছাছপেনশ্যন কৰা হয় এটা দিনৰ বাবে তেওঁক নিলম্বিত কৰা হয় সেই বিধায়কগৰাকীয়ে কিন্তু কিছু পৰিমাণে তেওঁ চেষ্টা কৰে যদিও বা তেওঁ বহু খুটি নাটি থাকে তাৰ মাজতো তেওঁ চেষ্টা কৰে যে তেওঁ ভুল কুটিৰ মাজতো তেওঁ চেষ্টা কৰে যে প্ৰতিবাদ কৰিবলৈ বা চৰকাৰৰ পৰা সুদুত্তৰ পাবলৈ কিন্তু তেনে ক্ষেত্ৰত কি হ'ব মন্ত্ৰীসকলে তেওঁলোকে আশ্বাস দিছে কিন্তু সেই আশ্বাসতে ৰৈ যাব নেকি আৰু এইফালে ইয়াৰ মাজতে পৰীক্ষা অনুষ্ঠিত হ'ল যি দ্বাদশ শ্ৰেণীৰ পৰীক্ষা অনুষ্ঠিত হ'ল কিন্তু একাদশ শ্ৰেণীৰ পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল হৈ সেই প্ৰশ্ন কাকতসমূহ স্কুলে দিয়াৰ ব্যৱস্থা কৰিছিল শিক্ষামন্ত্ৰীগৰাকীয়ে সদনৰ মজিয়াত কৈছে যে একাদশ শ্ৰেণীৰ পৰীক্ষাটো সাধাৰণভাৱে পতা হয় বেছি গুৰুত্ব প্ৰদান কৰা নহয় সেই গতিকে স্কুলতে দিয়া হ'ল কিন্তু দ্বাদশ আৰু মেট্ৰিকৰ পৰীক্ষাৰ যিসমূহ প্ৰশ্ন কাকত সেইসমূহ থানাত থোৱা হয় কিন্তু যিহেতু একদম সাধাৰণভাৱে লোৱা হ'ল সেই গতিকে প্ৰশ্ন কাকতসমূহ ফাদিল হ'ল আৰু পৰীক্ষাৰ অনুষ্ঠিত হোৱাৰ পূৰ্বে তেওঁলোকে পৰীক্ষা অনুষ্ঠিত হোৱাৰ পূৰ্বৰ নিশাতে তেওঁলোকে খুলিলে সেই 15খন বিদ্যালয়ে গতিকে এনেধৰণৰ বিভিন্ন ঘটনা সংঘটিত হ'ল আৰু ইয়াতে এইবাৰ নজিৰবিহীন ঘটনা সংঘটিত হ'ল যিসকল প্ৰতিনিধিক ৰাইজে তেওঁলোকৰ সমস্যা সমাধানৰ বাবে তেওঁলোকক পঠিয়াই দিছে ইয়ালৈ সেইসমূহে এইবাৰ নজিৰবিহীন ঘটনা সংঘটিত কৰিছে কোনোবা গৰাকী বিধায়কে গৈ চুচা লৈছে বিৰোধীক ৰূপজ্যোতি কুৰ্মীয়ে বিৰোধী বিধায়কক চুচা লৈছে বিৰোধী বিধায়কে তাৰ প্ৰতিবাদ কৰিবলৈ গৈ তেওঁলোকে কলা কাপোৰ পিন্ধি আহিছে কংগ্ৰেছে আনফালে AIDF তাৰো খুব ওপৰত গৈ তেওঁলোকে জেওৰা লৈ আহিছে জেওৰা খৰি যি পায় তাকে আনি বিধানসভাখন কলুষিত কৰি পেলোৱা সেই যি পবিত্ৰ বিধানসভা সেই বিধানসভা কলুষিত কৰিছে বিভিন্ন জনৰ মাজত ইয়াৰ প্ৰশ্ন উঠিছে আৰু লগতে এনে ক্ষেত্ৰত আজিৰ যি অন্তিম দিন এই অন্তিমটো দিনত এই সমূহ যি জনসাধাৰণৰ জনপ্ৰতিনিধিৰ যি সমূহ আচৰণ এই যি বৰ দুখ লগা আচৰণ এই আচৰণৰ বাবে অধ্যক্ষগৰাকীয়ে জনতাৰ ওচৰত ক্ষমা খুজিছে কিন্তু এটা কথা স্পষ্ট যে এই বিধানসভাৰ পৰা কোনো স্পষ্ট বাৰ্তা নগ'ল জনসাধাৰণৰ মাজলৈ अन्नपूर्णा काव घी देश के हर एक खाने को लजीज बनाता है।